নমস্কাৰ টাইমেটলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ঈদৰ মাজতে ইৰাণৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে আমেৰিকাত লক্ষ্য কৰিছে বৰ্তমান সময়ত বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে যাৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে আমেৰিকা আৰু ব্ৰিটেইনৰ হাহাকাৰ হৈছে বৰ্তমান সময়ত ভাৰত মহাসাগৰত থকা আমেৰিকান সেনাৰ ঘাটিত আক্ৰমণ কৰিছে ইৰাণে যাৰ ফলত বিশ্বত পুনৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু ট্ৰাম্প চিন্তাত পৰিছে ব্ৰিটেইন চিন্তাত পৰিছে আৰু পশ্চিমীয় শক্তিক এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে ইৰাণে পোনপটীয়াকৈ মিছাইল নিক্ষেপ কৰি ধ্বংস কৰি দিছে আমেৰিকান সেনা আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম এট ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ ইৰাণৰ মিছাইলৰ আক্ৰমণত কপিল আমেৰিকা আৰু ব্ৰিটেইন ঈদৰ মাজতে ইৰাণৰ ভয়ংকৰ কাণ্ড প্ৰত্যুত্তৰ দিছে ইৰাণে ভাৰত মহাসাগৰত বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰিছে আমেৰিকান সেনাৰ ঘাটিত লক্ষ্য কৰিছে ইৰাণে আমেৰিকাৰ সামৰিক ঘাটিত ইৰাণৰ শক্তিশালী মিছাইল আক্ৰমণ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে যাৰ ফলত পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে ইৰাণৰ বেলিষ্টিক মিছাইলৰ আগত থৰকা চুটি হেৰাইছে আমেৰিকা আৰু ব্ৰিটেইনৰ সামৰিক সেনাৰ ভাৰত মহাসাগৰত আমেৰিকাৰ আধিপত্য মখিমূৰ কৰিবলৈ সাজু হৈছে ইৰাণ ভাৰত মহাসাগৰত আক্ৰমণ কৰিছে ইৰাণে আমেৰিকান সেনাৰ ঘাটিত আক্ৰমণ কৰিছে আমেৰিকাৰ প্ৰতিৰক্ষা ব্যৱস্থাক নেউচি ডিয়েগো গাৰ্চিয়াক ইৰাণৰ লক্ষ্য কপি উঠিছে আমেৰিকাৰ ঘাটি আমেৰিকান সেনাৰ ঘাটি কপি উঠিছে ভাৰত মহাসাগৰত থকা ডিয়েগো গাৰ্চিয়াক আক্ৰমণ কৰিছে ইৰাণে ইৰাণৰ আকস্মিক আক্ৰমণত দিশহাৰা হৈ পৰিছে আমেৰিকা ডোনাল্ড ট্ৰাম্প দিশহাৰা হৈ পৰা দেখিবলৈ পোৱা গৈছে অজেয় বুলি ভবা ডিয়েগো গাৰ্চিয়া এতিয়া ইৰাণৰ নিশানাত আমেৰিকাই ভাবিছিলে ডিয়েগো গাৰ্চিয়া অজেয় তেওঁলোকৰ কোনেও পৰাস্ত কৰিব নোৱাৰে কিন্তু বৰ্তমান পৰ্যন্ত হাহাকাৰ পৰিস্থিতি নিজৰ সীমাৰ কাৰণে বা নিজৰ সুৰক্ষাৰ কাৰণে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু আছে ইৰাণ এই যি দেখুৱাইছো স্থিৰ চিত্ৰ এই ৰঙা প্ৰান্তটো লোকেশ্যন দিয়া যদি সম্ভৱ হয় আমি মেপখন দেখুৱাম যদি সম্ভৱ হয় আমি মেপখন দেখুৱাৰ চেষ্টা কৰিম বুজাম ক'ত আক্ৰমণ কৰিছে এই যি ৰঙা প্ৰান্ত দেখিছে এই ৰঙা প্ৰান্তটো হৈছে আমেৰিকাৰ ব্ৰিটেইনৰ সেনাৰ ঘাটি ডিয়েগো গাৰ্চিয়া তাতেই আক্ৰমণ কৰিছে ইৰাণে কেইবাটাও বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে পজ কৰাৰ চেষ্টা কৰিম এই যি মেপ আছে এই মেপখন পজ কৰাৰ চেষ্টা কৰিম যদি সম্ভৱ হয় কিয়নো ভয়ংকৰ আক্ৰমণ কৰিছে ইৰাণৰ আকস্মিক আক্ৰমণত দিশহাৰা হৈ পৰিছে আমেৰিকা এই মেপখন পজ কৰাৰ চেষ্টা কৰিম এই যি ৰঙা প্ৰান্তৰ পৰা আমেৰিকাৰ সেনাৰ ঘাটি আছিলে আৰু ইৰাণৰ পৰা প্ৰায় 2000 কিলোমিটাৰ দূৰত আছে এই প্ৰান্তটো আৰু এই প্ৰান্তটোতেই ইৰাণে বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে যাৰ ফলত দিশহাৰা হৈ পৰিছে ডিয়েগো গাৰ্চিয়া ভাৰত মহাসাগৰত থকা এই ডিয়েগো গাৰ্চিয়াৰ আক্ৰমণ কৰিছে ইৰাণে পুনৰ এবাৰ ডাঙৰ খবৰ আহি পৰিছে মধ্যপ্ৰাচ্যৰ পৰা হাহাকাৰ পৰিস্থিতি আমেৰিকা আৰু ব্ৰিটেইনৰ কিয়নো ইৰাণে প্ৰত্যুত্তৰ দিছে ঈদৰ মাজতে ভয়ংকৰ আক্ৰমণ কৰিছে ইৰাণে যাৰ ফলত অস্থিৰ হৈ পৰিছে আমেৰিকা আৰু ব্ৰিটেইন আমেৰিকাই ভাবিছিল ইৰাণে প্ৰত্যুত্তৰ নিদিয়ে কিন্তু ঈদৰ মাজত হঠাৎ ভয়ংকৰ আক্ৰমণ কৰিছে ইৰাণে কেইবাটাও বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে ধাৰাবাহিকভাৱে কেইবাটাও বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে যাৰ ফলত দিশহাৰা হৈ পৰিছে আমেৰিকা আৰু ব্ৰিটেইন স্পষ্টকৈ ইৰাণে কৈছিলে আমাক আক্ৰমণ কৰিলে বা আমাৰ সীমাত আক্ৰমণ কৰিলে তেন্তে আমি প্ৰত্যুত্তৰ দিম আমি যিকোনো পৰিস্থিতিৰ কাৰণে মোকাবিলা কৰিবলৈ সাজু আছো আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে প্ৰত্যাক্ৰমণ ভয়ংকৰ প্ৰত্যাক্ৰমণ বুলি ক'ব লাগিব কিয়নো আমেৰিকাই কল্পনা কৰা নাছিল ব্ৰিটেইনেও কল্পনা কৰা নাছিল যে এই যি ডিয়েগো গাৰ্চিয়া আছে তাত আক্ৰমণ কৰিব কিন্তু ইৰাণে তাত আক্ৰমণ কৰিছে আমেৰিকা আৰু ব্ৰিটেইনৰ সেনাৰ ঘাটি তছনছ কৰিছে কেইবাটাও বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে যাৰ ফলত আমেৰিকাৰ হাহাকাৰ লগা পৰিলক্ষিত হৈছে পুনৰ এবাৰ প্ৰমাণ কৰি দিছে পশ্চিমীয়া দেশসমূহৰ একত্ৰ আধিপত্য এতিয়া শেষ হোৱাৰ পথত পশ্চিমীয়া দেশসমূহৰ যি আধিপত্য আছিলে যি শক্তি আছিলে সেইসমূহত লক্ষ্য কৰিছে ইৰাণে ভাৰত মহাসাগৰৰ অতি সুৰক্ষিত বুলি গণ্য কৰা আমেৰিকা আৰু ব্ৰিটেইনৰ যুটীয়া সামৰিক ঘাটিত যি ডিয়েগো গাৰ্চিয়া বুলি কোৱা হয় এই ডিয়েগো গাৰ্চিয়াত ইৰাণে নিক্ষেপ কৰিছে দুটাকৈ শক্তিশালী বেলিষ্টিক মিছাইল আৰু এই সাহসী পদক্ষেপে এতিয়া আমেৰিকা আৰু ব্ৰিটেইনক এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে ইৰাণৰ শক্তিৰ আগত এতিয়া নতমস্তক হৈছে পশ্চিমীয়া শক্তি যেটো ঘাটিক আমেৰিকাই পৃথিৱীৰ আটাইতকৈ নিৰাপদ দুৰ্গ বুলি অহংকাৰ কৰিছিল তেওঁলোকে কৈছিল আমেৰিকাই কয় এই ঘাটি
আটাইতকৈ নিৰাপদ বুলি তেওঁলোকে দাবী কৰে আৰু ইয়াক লৈ গৌৰৱ কৰে বা ইয়াক লৈ অহংকাৰ কৰে আৰু সেই ডিয়েগো গাৰ্চিয়াত এতিয়া কেৱল আতংকৰ ছাঁ দেখিবলৈ পোৱা গৈছে ইৰানৰ বেলিষ্টিক মিছাইলৰ গৰ্জনত আমেৰিকান আৰু ব্ৰিটিছ বাহিনীৰ মাজত সৃষ্টি হৈছে তীব্ৰ ত্ৰাসৰ আমেৰিকাৰ তথাকথিত অত্যাধুনিক প্ৰতিৰক্ষা ব্যৱস্থাক কোনো গুৰুত্ব নিদিয়া ইৰানে আৰু দেখুৱাই দিছে ইৰানে তেওঁলোকৰ মিছাইল যিকোনো বাধা নেওচি লক্ষ্য স্থানত আঘাত কৰিবলৈ সক্ষম হয় আৰু এনেকৈ এতিয়া সাম্ৰাজ্যবাদৰ বিৰুদ্ধে ইৰানৰ হুংকাৰ ইডৰ মাজতে পোনপটীয়াকৈ সাম্ৰাজ্যবাদক হুংকাৰ প্ৰদান কৰিছে ভাৰত মহাসাগৰত আমেৰিকাৰ কেইবা দশক ধৰি চলি থকা দমনমূলক নীতিৰ বিৰুদ্ধে এতিয়া ইৰানে মুকলি যুদ্ধৰ ঘোষণা কৰিছে ইৰানে স্পষ্ট কৰি দিছে যে নিজৰ সীমাৰ সুৰক্ষা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে তেওঁলোকে যিকোনো পৰ্যায়লৈ যাব পাৰে আমেৰিকাৰ এই বৃহৎ সামৰিক ঘাটিটো এতিয়া ইৰানৰ মিছাইলৰ পোনপটীয়া নিশানাত পৰিণত হৈছে দুটাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে যাৰ ফলত ধ্বংস হৈ পৰিছে সমগ্ৰ ঘাটি আৰু যাৰ ফলত দিশহাৰা হৈ পৰিছে আমেৰিকা আৰু ব্ৰিটেইন ইৰানৰ আকস্মিক আৰু নিখুঁত আক্ৰমণৰ পিছত এতিয়া দিশহাৰা হৈ পৰিছে পশ্চিমীয়া শক্তি অজেয় বুলি ভবা পশ্চিমীয়া ঘাটি এতিয়া ধ্বংস হৈ পৰিছে আৰু সমগ্ৰ ঘাটিটোত ইৰানৰ শক্তিৰ প্ৰদৰ্শনে এতিয়া বিশ্ববাসীক নতুন বাৰ্তা দিছে এতিয়া আৰু আমেৰিকাৰ দাদাগিৰি সহ্য কৰা নহ'ব বুলি বহুতে উল্লেখ কৰিছে বিশ্বত চৰ্চা চলাও দেখিবলৈ পোৱা গৈছে ডিয়েগো গাৰ্চিয়াৰ আমেৰিকা আৰু ব্ৰিটেইনৰ সামৰিক ঘাটিলৈ ইৰানৰ মিছাইল নিক্ষেপ ইৰানে ভাৰত মহাসাগৰত অৱস্থিত ডিয়েগো গাৰ্চিয়াৰ আমেৰিকা ব্ৰিটেইনৰ যুটীয়া সামৰিক ঘাটিলৈ লক্ষ্য কৰিছে দুটাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে আমেৰিকাৰ সংবাদ মাধ্যমে জনোৱা মতে ইয়াৰ এটাও মিছাইলে সামৰিক ঘাটিত আঘাত কৰিব নোৱাৰিলে কিন্তু বৰ্তমান সময়ত আমেৰিকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে উড়ন্ত অৱস্থাতে এটা মিছাইল ভাঙি পৰিছিল আৰু দ্বিতীয়টো মিছাইলক বাধা দিবলৈ আমেৰিকাৰ যুদ্ধ জাহাজৰ পৰা SM-3 ইণ্টাৰচেপ্টৰ নিক্ষেপ কৰা হৈছিল ভাৰত মহাসাগৰৰ মাজমজিয়াত অৱস্থিত এই দ্বীপটো আমেৰিকা আৰু ব্ৰিটেইনৰ বাবে কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ আছিল ইয়াৰ পৰাই তেওঁলোকে আফ্ৰিকা মধ্যপ্ৰাচ্য আৰু এছিয়াত বিমান আৰু নৌসেনাৰ অভিযান চলায় আৰু এই ঘটনাৰ সন্দৰ্ভত বৰ্তমান সময়ত আমেৰিকা আৰু ব্ৰিটিছ চৰকাৰৰ পৰা বৰ্তমান পৰ্যন্ত কোনো আলোচনিক মন্তব্য অহা নাই কিন্তু ইৰানে লক্ষ্য কৰিছে ইৰানে পোনপটীয়াকৈ দেখাই দিছে যে ইৰানে যিকোনো কাম কৰিব পাৰে অৱশ্যে আমেৰিকাই প্ৰত্যুত্তৰ দিব পাৰে যাৰ ফলত মধ্যপ্ৰাচ্যত পুনৰ ভয়াৱহ যুদ্ধ হোৱাৰ সম্ভাৱনা আহি পৰিছে